না এই আছো এই বাস স্টেশন আসলে তেল শেষ হ'ল গাড়ী ঠেলি আছো এতিয়া একটু প্ৰতিষ্ঠা কৰিব পাৰিলে তাক যদি সংগীত নাটক একাডেমীয়ে স্বীকৃতি প্ৰদান কৰে তেতিয়াও আমি তাৰমানে সেই ধৰণৰ অনুদান পাবলৈ সক্ষম হ'ম। এই কামটো হৈ আছে আপোনালোকে জানাখিনি জানে আৰু বহু দূৰ আগবাঢ়ি গৈছে। গতিকে এই ধৰণে আমি যে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ উদ্যান আমি যেনেকৈ যত্ন কৰিছোঁ তেনেকৈ আমি যে সংস্কৃতিবাদ আমি যে সংস্কৃতিবাদ যে আমি সকলোৱে স্বীকাৰ কৰিছোঁ যোৱাটো কাৰ্যকালত সম্পাদকে আচলতে এটা কি এটা আমাৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা মানে উদ্যম সৃষ্টি কৰিবৰ কাৰণে এটা উৎসাহজনক মানে সংস্কৃতি চৰ্চাৰ পৰিৱেশ এটা কিন্তু কৰিব পাৰিছে আৰু তাকে কৰিবলৈ যাওঁতে দুই এটা মানে নকৰিবলগীয়া কাম কৰিবলগীয়া হৈছে। আচলতে দুৰ্নীতিৰ সতে মানে আমি আচলতে একেবাৰে এই যিটো কি কৈ আছে আমাৰ এই বিজেপি চৰকাৰে কৈ আছে শূন্য সহনশীলতা